পূৰ্বতেও হৈছে এইটো আজি বহুত বছৰৰ পৰা এইটো হৈ আছে এই কেঁচা নলাই যিটো কাল ৰূপ ধৰে ইয়াত আমাৰ ইয়াত দুখনকৈ উচ্চ শিক্ষানুষ্ঠান আছে ইয়াত যিটো মহাবিদ্যালয় আছে যিটো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে তাত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুতে মানে অসুবিধাৰ সন্মুখীন হ'ব লগা আছে আৰু আমাৰ এই গাঁওখন আছে বিদ্যানগৰবাসী কতকো চোতালে পানী সকলোৱে মানে এইটো মানে ভুগি আছে আজি কেইবা বছৰো হ'ল আমি পল ইণ্ডিয়া অফিচত গৈ কেইবাবাৰো আমি আবেদন কৰিছোঁ তেওঁলোকে উচ্চ বিষয়াখিনি আহি চাই মেলি কিবা এটা কৰিম বুলি কয় ক'তা একেটাই প্ৰত্যেক বছৰে পানী হয় ইয়াৰ এইটো ৰোধ কৰা কোনো সুবিধা পৰ্যন্ত আজিলৈকে কৰাই নাই কি বিচাৰে আপোনালোকে আমি বিচাৰোঁ যে এইটো কিবা এটা উন্নত আধুনিক বৈজ্ঞানিক পদ্ধতিৰে কিবা এটা কৰি আৰু আমাৰ ব্ৰিজখন একদম সৰু হ'ল এখন ব্ৰিজখন অকণ ওখ কৰিব লাগিব এখন আৰু আজি আমাৰ কলেজৰ পৰীক্ষা আছিলে আজি বিশেষকৈ পৰীক্ষাটো আজি বাতিল কৰিব লগা হ'ল আৰু ষ্টুডেণ্টখিনি যিটো অৱস্থাত আহিছে আপোনালোকে সেইখিনি টাইমত অহাহেঁতেন এতিয়া দেখি পাইছিলেহেঁতেন অনুচৰ আছে বাৰু মই দিম বাৰু চাওক অসমৰ বানপানীতো এইটো সমস্যা আছেই কিন্তু আমাৰ ইয়াত আজি বহু বছৰ ধৰি একেহাৰেই এনেকৈ বানপানী হৈ আছে ইয়াৰ সমাধান কেতিয়াও হোৱা নাই এতিয়া কাঁচা নলাৰ পানী এইটো অলপ বৰষুণ দিলে ইয়াত বানপানী হৈ যায় এই বানপানীৰ কাৰণে আমাৰ যিটো কলেজ আৰু ইয়াত বিদ্যানগৰৰ ৰাইজ এই বানপানীৰ ভুগিব লাগে ইমান কষ্ট হয় যে ল'ৰা ছোৱালী স্কুলত কলেজত আহি আকৌ উভতি যাব লাগে ঘৰত আৰু ৰাইজেতো বজাৰ হাট কৰিবই নোৱাৰে চাৰিওফালে পানী হৈ থাকে চৰকাৰে যদি এইটো কিবা এটা সমাধান কৰি দিয়ে তেনেহ'লে আপোনালোকেতো পূৰ্বেও চৰকাৰক আপোনাৰ এই বিষয়ে অৱগত কৰিছে নাই এইটো কৰা হয় প্ৰতি বছৰে কৰা হয় কিবা কিবি কৰেও চৰকাৰে যেনেকা ধৰক এই কল ইণ্ডিয়া ফালৰ পৰা মথাউৰি বান্ধি দিয়ে আকৌ সেইটো ভাঙি যায় আকৌ ব্ৰিজখন কেঁচা আছিলে এইখন পকা কৰিলে যদিও ব্ৰিজখন ছাকচেছ নহ'ল ইয়াৰ মাজেৰে খুঁটা এটা দি দিলে পানীটো পাৰ হ'ব নোৱাৰে এতিয়া কি বিচাৰে আপোনালোকে আহি লাগি থাকে এতিয়া মথাউৰিটো অলপ ভালকৈ বান্ধি দিয়ে আৰু ব্ৰিজখন অলপ ওখকৈ বনাই দিলে হয়তো পানীটো আৰু নহ'ব বানপানীটো ইয়াত এইটোৱে সমাধান হ'বলৈ আছে এইটোৱে